আয়োজন কৰা সংবাদমেলখনত উপস্থিত হোৱা আমাৰ মিডিয়া বন্ধুসকল, প্ৰথমতে আমি ধন্যবাদ জনাইছোঁ। আৰু আমি যোৱাকালি এখন টিভি নিউজ আকাৰে আমি অসম বিধানসভাত মুখ্যমন্ত্ৰী সান্তালী মিডিয়াম বিষয়ত উত্থাপন কৰা কথাটো আমি আদৰণি জনাইছোঁ। কিন্তু আমি আজিলৈকে গভৰ্ণমেণ্টে আমাক অসম সাহিত্য সভাৰ লগত কোনো কনচেণ্ট নোলোৱাকৈ তেওঁ নিজেববীয়াকৈ সিদ্ধান্ত লোৱাটো আমি দুখ প্ৰকাশ কৰিছোঁ। গতিকে অসম চৰকাৰে যিটো যোৱাকালি অধিৱেশনত তেওঁ লিপি কথা কৈছে, এই লিপিটো আমি বিৰোধী কৰিছোঁ আৰু সেই প্ৰস্তাৱটো তেওঁ উঠাই ল'ব লাগে বুলি আমি দাবী জনাইছোঁ অসম চৰকাৰক। কাৰণ আমি অলৰেডি 2006 চনত অসম গভৰ্ণমেণ্টৰ পৰা এখন অৰ্ডাৰ লৈ আমি BTCত LP ছেকশ্যনত 2006ৰ পৰাই শিক্ষাদান কৰি আহিছে। টিচাৰবিলাকৰ প্ৰায় BTCৰ শিক্ষাদান কৰি থকা LP টিচাৰ হৈছে 279 জন আৰু ME ছেকশ্যনৰ শিক্ষক হৈছে 26 জন, হাইস্কুলৰ টিচাৰ হৈছে 44 জন। ইহঁতে 2006ৰ পৰা শিক্ষাদান কৰি আহিছে ৰোমান স্ক্ৰিপ্টত। আৰু সেই মৰ্মে আমি স্ক্ৰিপ্ট তেওঁ আমাক জাপি দিয়াটো আমি মানি নলওঁ। কাৰণ অলৰেডি আমাৰ BTC গভৰ্ণমেণ্টে ফাইনেন্সিয়েল এছিষ্টেঞ্চটো 2014ৰ পৰাই দি আছে। লগতে আমাৰ বুক পাব্লিছৰ ব্যৱস্থাটো আমাৰ BTC গভৰ্ণমেণ্টে কৰি দি থৈছে আৰু প্ৰত্যেক বছৰে তেওঁ বুকটো পাব্লিছ কৰি আছে। 9-10ৰ কিতাপ অসম চৰকাৰে পাব্লিছ কৰি আছে আৰু আমি গভৰ্ণমেণ্টৰ অৰ্ডাৰ লৈহে আমি কাম কৰি আছোঁ। তাৰ উপৰিও হঠকাৰী সিদ্ধান্তটো আমি মানি ল'ব নোৱাৰোঁ। গতিকে আমি অসম চৰকাৰক দাবী জনাইছোঁ যে অতি শীঘ্ৰে যোৱাকালি অধিৱেশনত উত্থাপন কৰা বিলখন উঠাই ল'বলৈ কাৰণে আমি দাবী জনাইছোঁ। ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি আয়োজন কৰা আমাৰ কোকৰাঝাৰ প্ৰেছ ক্লাবত যোৱা 29 আগষ্ট 2024 তাৰিখত শৰৎকালীন অধিৱেশনত যিটো আমাৰ অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অষ্টম অনুসূচীত অন্তৰ্ভুক্ত হোৱা বিভিন্ন ভাষাৰ বিষয়ে উল্লেখ কৰিছে। আৰু ইয়াতে আমি দেখিবলৈ পাইছোঁ যে সান্তালী ভাষা ইয়াত ঠাই পাইছে আৰু ঘোষণা কৰিছে যে সান্তালী ভাষাক প্ৰাক প্ৰাথমিক পৰ্যায়ৰ পৰা প্ৰাথমিক পৰ্যায়লৈকে নিজৰ মাতৃভাষাৰে শিক্ষাদান কৰিব। সেইখিনি আমি আদৰণি জনাইছোঁ। কিন্তু আমাৰ মাজত এটা কথা আহি পৰিছে যে আমি কেতিয়াও নেদেখা নুশুনা এটা আখৰ আমাৰ জাতিটোক জাপি দিয়াটো অতিকৈ দুৰ্ভাগ্যজনক আৰু জাতিটোৰ কাৰণে ক্ষতিকাৰক। সেয়ে আমি চিন্তা কৰিছোঁ যে সন্মানীয় মুখ্যমন্ত্ৰী দেৱক আমি আহ্বান জনাইছোঁ যাতে অতি শীঘ্ৰে এই গ্ৰহণ কৰা প্ৰস্তাৱটো উঠাই লয় আৰু সান্তালী সাহিত্য সভাৰ লগত অতি শীঘ্ৰে বহাৰ বাবে আয়োজন কৰে। বিগত দশক বৰ্ষৰ পৰা বৰ্তমানলৈকে প্ৰাথমিক পৰ্যায় আৰু উচ্চ প্ৰাথমিক পৰ্যায়লৈকে ছাত্ৰ ছাত্ৰীসকলে সান্তালী অৰ্থাৎ ৰোমান সাদৃশ্য আখৰেৰে শিক্ষা গ্ৰহণ কৰি আহিছে আৰু বৰ্তমানলৈকে আমাৰ উচ্চ মাধ্যমিক বিদ্যালয়ত নৱম আৰু দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে অসম চৰকাৰে সান্তালী তথা ৰোমান সাদৃশ আখৰেৰে পাঠ্যপুথিসমূহ বৰ্তমানলৈকে যোগান ধৰি আহিছে। তথাপিও চৰকাৰে আমাৰ মাজত তেনেকুৱা চক্ৰান্তমূলক কাম কাজ কৰাটো আমি মুঠেও পচন্দ কৰা নাই। অতি শীঘ্ৰে প্ৰত্যাহাৰ কৰক, অন্যথাই আমি ইয়াৰ বিকল্প ব্যৱস্থা ল'বলৈ আমি সাজু হৈ আছোঁ। কোকৰাঝাৰ প্ৰেছ ক্লাবৰ জৰিয়তে আমি অসম সান্তালী সাহিত্য সভাই এক বিবৃতি আয়োজন কৰিব বিচাৰিছোঁ। আজি যোৱাকালি 29 আগষ্ট 2024 তাৰিখত আমাৰ অসমৰ বিধানসভাৰ অধিৱেশনত আমাৰ অসমৰ মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱে যি সাঁওতালী ভাষাক লৈ ঘোষণা কৰিছে, ইয়াত দেখা গ'ল অসম সাঁওতালী সাহিত্য সভাই ইয়াত দেখিছে যে যি ভাষা প্ৰাথমিক বিদ্যালয়ত আৰু প্ৰাথমিক বিদ্যালয়ত ছাত্ৰ ছাত্ৰীৰ পাঠদানৰ সম্পৰ্কে
আমাৰ সাঁওতালি ভাষা দি সাঁওতালি ভাষাৰ মাধ্যমেৰে শিক্ষা প্ৰদান কৰিব আৰু সেই সাঁওতালি মাধ্যমৰ পাঠদানৰ যিটো মাধ্যম এইটো আমি অসম সাঁওতালি সাহিত্য সভাই আদৰণি জনাইছে। কিন্তু ইয়াত ৭৫ বছৰৰ পৰা আমাৰ সাঁওতালি যিটো প্ৰাথমিক আৰু প্ৰাথমিক বিদ্যালয়ত যি পাঠদান চলি আছে ইয়াৰ লিপিটো আমি ৰোমান সাদৃশ্য সাঁওতালি আখৰেৰে আমি পাঠদান কৰি আহিছোঁ। আৰু ইতিমধ্যে আমাৰ হাইস্কুলত ল'ৰা ছোৱালীবিলাকে সেই ৰোমান লিপিৰে পাঠদান কৰি আহিছে বা শিক্ষা লাভ কৰি আহিছে। আৰু ইয়াত আমাৰ ৰোমান লিপিৰে মেট্ৰিক পৰীক্ষা দি উত্তীৰ্ণ হৈ আহিছে। এই গতিকে আমি আমাৰ যি অসমৰ মুখ্যমন্ত্ৰীদেৱে ঘোষণা কৰা কলচিকি লিপিটো আমি বিৰোধিতা কৰিছোঁ। আৰু আমি এই সংবাদ মাধ্যমৰ জৰিয়তে আমি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি ক'ব খুজিছোঁ যে অতি শীঘ্ৰে এই কলচিকি লিপিটো যেন প্ৰত্যাহাৰ কৰে আৰু আমাৰ অসম সাঁওতালি সাহিত্য সভাৰ লগত অতি শীঘ্ৰে যেন এটা বৈঠক আয়োজন কৰে, যিটো সংবাদ মাধ্যমেৰে আমি এই আমাৰ অসম সাঁওতালি সাহিত্য সভাই আশাবাদী যেন পৰৱৰ্তী কালতো আমাৰ দাবীক লৈ আমাৰ অসমৰ মুখ্যমন্ত্ৰীয়ে মন কাণ দিয়ে যেন।